Hello students, welcome to Exia IS Academy. মই যেটো সিরিজ আৰম্ভ কৰিছিলো যত probable মই MCQ ডিসকাস কৰিছিলো তো আজি সেই সিরিজটোৰ সেকেন্ড ভিডিও হয় আৰু আজি মই আসামিজ লিটাৰেচাৰ ওপৰত মই কেইটামান MCQ লৈ পেলাই আনিছো তো তোমালোকে কি কৰিবা তোমালোকে মোৰ এই কোৱেশ্চনটো চাবা কোৱেশ্চনটো দি থোৱা আছে বাট তোমালোকে কি কৰিবা ভিডিওটো পজ কৰি ল'বা আৰু নিজে সেই প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিবা ওকে তাৰ পিছত তোমালোকে প্লে কৰি পেলাই চাবা যে তোমালোকৰ সেই প্ৰশ্নটো মিলিছে নে নাই মিলা ঠিক আছে আৰু লগতে এই যেটো মই পিডিএফ মই ডিসকাশন কৰিম ওকে যেটো মই পিপিটি ডিসকাশন কৰি আছো তাৰ পিডিএফ তোমালোকে ডেসক্ৰিপচন লিংকত পাই যাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ওকে আৰু মই আজি যিখিনি কোৱেশ্চন পঢ়াম তাতে কিছুমান মই কোৱেশ্চন লগতে কিছুমান এক্সট্ৰা কোৱেশ্চনো কৰিম তো তোমালোকে সেই কোৱেশ্চনবিলাক তোমালোকে মোক কমেন্ট সেকশনত জনাব পাৰা আৰু লগতে কালি কিছুমান ষ্টুডেন্টে মোক ইভেন হোৱাটসএপ কৰি পেলাই পঠাইছে যেনেকৈ তোমালোকে পঠোৱা এনসাৰবিলাক পঠাব পৰা কোনো প্ৰবলেম নাইকিয়া ঠিক আছে তো এই তোমালোকে চোৱা আজিটো ফাৰ্স্ট প্ৰশ্ন আছে এটো হৈছে কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস ৰিগাৰ্ডিং সাহায্যপদ ওকে তো এটা চোৱা সাহায্যপদ আমি কেতিয়া পাওঁ যদি মই অসমীয়া লিটাৰেচাৰ যদি মই ষ্টেজেছ বিলাক চাবলৈ যাওঁ তাৰ যেটো এনশিয়েন্ট ষ্টেজ আছে এনশিয়েন্ট সময় আছিল ওকে সেই এনশিয়েন্ট পিৰিয়ড আমি দেখা পাওঁ সাহায্যপদ বিলাক আমি দেখা পাওঁ সাহায্যপদ বিলাক দেখা পোৱা যায় ঠিক আছে তোমালোকে চাগে পৰীক্ষাৰ কাৰণে অবভিয়াসলি পঢ়িছাই ভেৰিয়াছ ষ্টেজেছ অফ আসামিজ লিটাৰেচাৰ এনশিয়েন্ট এৰা আছিল তাৰ পিছত প্ৰি বৈষ্ণৱ এৰা আছিল বৈষ্ণৱ এৰা আছিল পোষ্ট বৈষ্ণৱ এৰা আছিল তাৰ পিছত তোমাৰ মডাৰ্ন এৰা আছিল তেনেকৈ আমি বেলেগ বেলেগ ষ্টেজেছ দেখা পাওঁ অফ আসামিজ লিটাৰেচাৰ তো এই যিখিনি সাহায্যপদ আছিল সেইবিলাক কি হয় এনশিয়েন্ট টাইমৰ কিছুমান আসামিজ লিটাৰেচাৰ হয় তো সেই সাহায্যপদৰ ওপৰত এই প্ৰশ্নটো আছিল ঠিক আছে তো ফাৰ্স্ট প্ৰশ্নটো কি হয় ফাৰ্স্ট স্টেটমেন্টটো কি হয় যে সাহায্যপদস আর দা ওল্ডেস্ট স্পেসিমেন্স অফ আসামিজ লিটারেচার এটো কারেক্ট স্টেটমেন্ট হয় বিকজ আসামিজ লিটারেচার সবচেয়ে ওল্ডেস্ট স্পেসিমেন কোনবিলাক হয় সাহায্যপদবিলাক হয় ওকে এটো শুদ্ধ স্টেটমেন্ট হয় আৰু লগতে সাহায্যপদবিলাক কি আছিল এইবিলাক বুদ্ধিষ্ট লিটারেচার আছিল ওকে ইট ইজ ৰিলেটেড টু বুদ্ধিজম ওকে ইট ইজ ৰিলেটেড টু বুদ্ধিজম ঠিক আছে এখানে বুদ্ধাৰ দহা বুলিও কোৱা হয় okay second statement কি হয় they were composed by the buddhist monk of vajrayana sect okay তো এইটো স্টেটমেন্টটো আলটিমেটলি শুদ্ধ হয় নেক্সট থার্ড স্টেটমেন্টটো কি লিখা আছে they were written in sanskrit okay তো এইটো কিন্তু আলটিমেটলি কি হয় ভুল স্টেটমেন্ট হয় তো আমাক সুধিছে যে কোনকেইটা স্টেটমেন্ট আমাক শুদ্ধ সুধিছে তো 1 and 2 অনলি শুদ্ধ হয় তো এইটো কাৰণে কি হ'ব অপচন এ দ্যাট ইজ 1 and 2 অনলি আমাৰ ইয়াত শুদ্ধ এনসাৰ হয় ঠিক আছে তো আমাৰ শুদ্ধ উত্তৰটো হৈছে তোমাৰ 1 and 2 only ঠিক আছে তো কামিং টু দা নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চনটো কি আছিল নেক্সট কোৱেশ্চনটো আছে তোমাৰ ৰিগাৰ্ডিং মাধৱ কণ্ডলী আমাৰ নেক্সট কোৱেশ্চনটো আছে ঠিক আছে তো কনসিডার দ্য ফলোইং স্টেটমেন্ট রিগার্ডিং মাধব কণ্ডলী ওকে তো মাধব কণ্ডলী আমি দেখা পাওঁ আমি ক'ত দেখা পাওঁ তেখেতক প্ৰি বৈষ্ণৱা এৰাত তেখেতক দেখা পোৱা যায় ওকে তো তাত লিখা আছে যে হি ট্ৰান্সলেটেড দ্য ৰামায়ণ ইনটু আসামিজ ওকে তো এইটো কি হয় শুদ্ধ স্টেটমেন্ট হয় মাধৱ কণ্ডলী তেখেত নৰ্থ ইণ্ডিয়াৰ ফাৰ্স্ট পাৰ্সন আছিলে যোনে ৰামায়ণখনক এটা ৰিজনেল লেংগুৱেজলৈ ট্ৰান্সলেচন কৰিছিলে ওকে আৰু সেই ৰিজনেল লেংগুৱেজটো কি আছিলে অসমীয়া আছিলে okay he was the first person in north india to translate ramayana into a regional language so this is a correct statement next third statement to asile that he was patronized by durlov narayan okay but so tekhetok durlov narayane tekhetok patronize kora nasile to etu ki hobo ultimately a third statement to ki hobo etia bhul hobo এতিয়া মন কৰিবা যেতিয়া আমি প্ৰি বৈষ্ণৱ এৰা বুলি ক'বলৈ যাওঁ আমি ইয়াত মেইনলি 4 জন মান আমি মানে মানুহৰ বিষয়ে পঢ়ো তো তেখেতসকলৰ আমি কি পঢ়িব লাগে তেখেতসকলৰ নাম কিটা পঢ়িব লাগে লগত আমি কি পঢ়িব লাগে তেখেতসকলৰ যিখিনি ইম্পৰ্টেন্ট কাম আছিল ওকে আমি সেইবিলাকো পঢ়িব লাগে তেখেতসকলৰ যিখিনি ইম্পৰ্টেন্ট কাম আছিল ওয়াৰ্কস আছিল আমি সেইবিলাক পঢ়িব লাগে লগতে কোনজন ৰজাই তেখেতসকলক পেট্ৰনাইজ কৰিছিল আমি সেইবিলাক বস্তু আমি আলটিমেটলি গম পাব লাগে ওকে তো ইয়াতে মোৰ এটা প্ৰশ্ন আছে এই মাধৱ কণ্ডলী শংকৰদেৱে এটা কিবা এটা টাইটেল এটা দিছিলে ওকে শ্ৰীমন্ত শংকৰদেৱে এটা টাইটেল দিছিলে তোমালোকে কমেন্ট সেকশনত মোক জনাবা এই মাধৱ কণ্ডলী শংকৰদেৱে কোনটো টাইটেল প্ৰদান কৰিছিলে ওকে আৰু ইয়াত আমাৰ কাৰেক্ট এনসাৰ সুধিছে তো আমাৰ এটা শুদ্ধ এনসাৰ কি হ'ব 1 and 2 অনলি হ'ব ঠিক আছে okay next যদি মই third question to চাও ইয়াত question to কি আছে okay
ইয়াত কোৱেশ্চনটো কি আছিলে আমাৰ ওকে এই কোৱেশ্চনটো আছে ৰিগাৰ্ডিং শংকৰদেৱ ওকে শংকৰদেৱৰ বিষয়ে আছে ইয়াত মন কৰিবা তোমালোকে প্ৰশ্নটো কি আছে ফাৰ্ষ্ট কোৱেশ্চনটো আছে ফাৰ্ষ্ট ষ্টেটমেন্টটো আছে হি কম্প'জ কীৰ্তন ঘোষা ওকে কীৰ্তন ঘোষা শুদ্ধ হয় ওকে নেক্সট থাৰ্ড ষ্টেটমেন্ট যদি চোৱা তোমাৰ নামঘোষাৰ কথা কোৱা আছে আৰু নামঘোষা গম পাওঁ নামঘোষা শংকৰদেৱে নহয় নামঘোষা কোনে লিখিছিলে মাধৱদেৱে লিখিছিলে মাধৱদেৱে লিখিছিল ওকে ওকে মাধৱদেৱে নামঘোষা লিখিছিলে ওকে আৰু কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱে লিখিছিলে তো আলটিমেট স্টেটমেন্ট 1 টো শুদ্ধ হয় স্টেটমেন্ট নাম্বাৰ 3 টো ভুল হয় ইয়াত মন কৰিবা তোমালোকে বহুত এইটো কনফিউজ হ'ব পাৰে ইয়াত সেকেন্ড স্টেটমেন্ট লিখা আছে হি কম্প'জ 34 বৰগীতস ওকে তো যদি মই চাবলৈ যাওঁ তেখেতে 34 বৰগীত কম্প'জ কৰা নাইকিয়া তেখেতে অৰিজিনেলি 240 বৰগীতস তেখেতে কম্প'জ কৰিছিলে ওকে বাট আজি সময়ত আমাৰ লগত কিমান মাত্ৰ বাকি আছে গৈ পেলাই 34 বৰগীতছে আমাৰ লগত বৰ্তমান এভেইলেবল আছে বাকি যিখিনি আছিলে এটা ফায়াৰ ইনসিডেন্টত সেইবিলাক বস্তু ধ্বংস হৈ পেলাই গৈছিলে তো এতিয়া চোৱা যদি মই অপচন চাবলৈ যাওঁ তো ইয়াত মোৰ যদি লাগে ক'ব গ'লে ষ্টেটমেন্ট নাম্বাৰ 2 টো ভুল যেন লাগিছে বিকজ তেখেতে অৰিজিনেল কম্প'জ কৰিছিলে কিমান 240 বৰগীতছে কম্প'জ কৰিছিলে ওকে তো ইয়াত 1 অনলি হ'ব লাগে বাট যদি অপচন চাবলৈ যাওঁ তেতিয়াহ'লে কি হয় 1 অনলি আমাৰ কোনো অপচন নাইকিয়া ওকে তো মই কি কৰিব লাগিব যদি মই 3 টো এলিমিনেট কৰি দিওঁ এই তিনটা ষ্টেটমেন্ট এলিমিনেট হৈ যাব এতিয়া তো বাকি থাকিলে অকল কি এ বাকি থাকিলে তো 1 and 2 অনলি হে শুদ্ধ হ'ব সব বুজি পাইছা তোমালোকে বাট যদি পৰীক্ষাত যদি মোৰ থাকিলে হয় 1 অনলি অপচন থাকিলে হয় তেতিয়াহ'লে কিন্তু মই 1 অনলি শুদ্ধ এনসাৰ দিলো হয় বস্তুটো বুজি পাইছা তোমালোকে ওকে বাট ডিপেন্ডিং আপন দা আমাৰ যিখিনি ইয়াত অপচনছ দি থোৱা আছে তাৰ ওপৰত বেছ কৰি পেলাই যদি চাবলৈ যাওঁ তো 1 and 2 অনলি শুদ্ধ হ'ব ঠিক আছে ওকে তো মই নেক্সট প্ৰশ্নটো চাওঁ এতিয়া তো নেক্সট প্ৰশ্নটো কি আছিলে ওকে তো নেক্সট প্ৰশ্নটো আছিলে তোমাৰ এক সেকেন্ড দেই It is regarding Bhattadev. Okay? Regarding Bhattadev, এইটো আছিলে তো কোৱেশ্চনটো আছিলে ষ্টেটমেন্টটো আছিলে যে his original name was বৈকুণ্ঠনাথ ভট্টাচাৰ্য ওকে তো এইটো ষ্টেটমেন্টটো কি শুদ্ধ ষ্টেটমেন্ট হয় নেক্সট কি আছিলে he is known as the father of Assamese prose এইটো শুদ্ধ হয় ওকে বিকজ আমি ভট্টদেৱক কি বুলি কওঁ ফাদাৰ অফ আছামিজ প্ৰোজ বুলি কোৱা হয় he wrote কথা ভাগৱত ওকে তো কথা ভাগৱত আলটিমেটলি কি হয় হেতু ষ্টেটমেন্টটো শুদ্ধ হয় তো ইয়াত দিয়া তিনটা ষ্টেটমেন্ট আমাৰ কি হৈ আছে শুদ্ধ ষ্টেটমেন্ট আছে তো আমাক কাৰেক্ট আনসাৰ উলিয়াবলৈ কৈছে এটো কাৰণে কি হ'ব 1 2 and 3 অনলি আমাৰ কাৰণে শুদ্ধ হ'ব ঠিক আছে তো 1 2 and 3 আমাৰ কাৰণে শুদ্ধ হ'ব তো মই নেক্সট প্ৰশ্নটো চাওঁ নেক্সট প্ৰশ্নটো আছে কনসিডাৰ দা ফলোইং ষ্টেটমেন্ট ৰিগাৰ্ডিং বুৰঞ্জীছ ওকে বুৰঞ্জীৰ ওপৰত আমাৰ প্ৰশ্নটো সুধিছে তো ফাৰ্ষ্ট ষ্টেটমেন্টটো কি হয় দে আৰ হিষ্টৰিকেল ক্ৰনিকলছ ইয়েছ দিস ষ্টেটমেন্ট ইজ কাৰেক্ট ষ্টেটমেন্ট নেক্সট আহিলে দে ৱেৰ ইনিচিয়েলি ৰিটেন ইন টাই আহোম লেংগুৱেজ সেইটো শুদ্ধ হয় ওকে ইয়াতে মোৰ এটা প্ৰশ্ন আছে যে বুৰঞ্জীখিনি প্ৰথমতে কি কৰা হৈছিলে টাই আহোম লেংগুৱেজত লিখা হৈছিলে বাট পিছত আমি দেখা পাইছিলো যে বুৰঞ্জীছ অসমীয়া লেংগুৱেজতো লিখা হৈছিলে ওকে তো তোমালোকৰ কাৰণে প্ৰশ্ন মোৰ এইটো হয় যে বুৰঞ্জীছ যিটো লিখা হৈছিলে সেই বুৰঞ্জীটো আলটিমেটলি তোমাৰ কি হয় তোমাৰ মানে কোনজন আহোম ৰজাৰ সময়ত বুৰঞ্জী অসমীয়া ভাষাত লিখা হৈছিলে তোমালোকে সেই প্ৰশ্নটো মোক সেই এনসাৰটো তোমালোকে মোক দিবা ঠিক আছে নেক্সট তোমালোকে চোৱা Whose king maintained chronicles called Rajvanshawali সেইটো শুদ্ধ ষ্টেটমেন্ট হয় তো যদি মই চাবলৈ যাওঁ এই তিনটা ষ্টেটমেন্টে আলটিমেটলি কি হয় শুদ্ধ হয় তো এইটো কাৰণে আমাক যেটো কাৰেক্ট আনসাৰ উলিয়াবলৈ কৈছে তো আমাৰ শুদ্ধ উত্তৰ কি হ'ব ডি 1 2 and 3 অনলি ওকে তো 1 2 and 3 আমাৰ কি হ'ব এতিয়া শুদ্ধ উত্তৰ হ'ব ঠিক আছে ওকে 1 2 and 3 তো কামিং টু দা নেক্সট কোৱেশ্চন নেক্সট প্ৰশ্নটো কি আছিলে ৰিগাৰ্ডিং অৰুণোদয় আছিলে ঠিক আছে তো ইয়াত তোমালোকে মন চোৱা ইয়াত তোমালোকে মন কৰি পেলাই চোৱা ফাৰ্ষ্ট ষ্টেটমেন্টটো কি আছে ইট ওয়াজ ফাৰ্ষ্ট পাবলিশড ইন জানুৱাৰী 1846 ওকে ইট ওয়াজ ফাৰ্ষ্ট পাবলিশড ইন জানুৱাৰী 1846 তো এইটো আলটিমেটলি শুদ্ধ হয় ইট ওয়াজ পাবলিশড ফ্ৰম শিৱসাগৰ মিছন প্ৰেছ এইটো শুদ্ধ হয় থাৰ্ড ষ্টেটমেন্টটো হয় নেথন ব্ৰাউন ওয়াজ ইজ ফাৰ্ষ্ট এডিটৰ তো এইটো শুদ্ধ ষ্টেটমেন্ট হয় ওকে তো অৰুণোদয় যিখন তোমাৰ
মেগাজিন আছিলে এইটো ফাৰ্ষ্ট পাব্লিছ ক'ত কৰা হৈছিলে তোমাৰ 1846 পাব্লিছ কৰা হৈছিলে ইয়াৰ ফাৰ্ষ্ট এডিটৰ আছিলে নেথন ব্ৰাউন ইয়াৰ ফাৰ্ষ্ট এডিটৰ আছিলে আৰু ইয়াক পাব্লিছ কৰা হৈছিলে ফ্ৰম শিৱসাগৰ মিছন প্ৰেছৰ পৰা ইয়াক পাব্লিছ কৰা হৈছিলে তো আমাক কাৰেক্ট এনসাৰটো উলিয়াবলৈ কৈছে সেইটো কাৰণে কি হ'ব এতিয়া শুদ্ধ কোনটো হ'ব এতিয়া 1 2 and 3 এই তিনটাই শুদ্ধ হ'ব ঠিক আছে 1 2 and 3 নেক্সট প্ৰশ্নটো চাওঁ ইট ইজ ৰিগাৰ্ডিং জোনাকী ওকে জোনাকীৰ ওপৰত সুধিছে ঠিক আছে তো তোমালোকে চোৱা জোনাকীৰ বিষয়ে কি সুধিছে ইট ৱাজ ফাৰ্ষ্ট পাব্লিছ ইন কেলকাতা ওকে তো এইটো শুদ্ধ হয় নেক্সট ইট ৱাজ পাব্লিছ বাই অসমীয়া ভাষা উন্নতি সাধিনী সভা সেইটো শুদ্ধ হয় আৰু চন্দ্ৰকুমাৰ আগৰৱালা ৱাজ ইটছ ফাৰ্ষ্ট এডিটৰ এইটো শুদ্ধ হয় তো ইয়াত আমাৰ শুদ্ধ এনসাৰ কি হ'ব অপশ্যন ডি ডেট ইজ 1 2 and 3 ঠিক আছে নেক্সট যদি মই প্ৰশ্নটো চাওঁ ওকে তো নেক্সট প্ৰশ্নটো হৈছে ৰিগাৰ্ডিং অসম সাহিত্য সভা ওকে আমি অসম সাহিত্য সভাৰ বিষয়ে ভালদৰে পঢ়িব লাগে আমি কি পঢ়িব লাগে অসম সাহিত্য সভাৰ বিষয়ে অসম সাহিত্য সভা কেতিয়া এষ্টাব্লিছমেণ্ট হৈছিলে আমি পঢ়িব লাগে অসম সাহিত্য সভাৰ ফাৰ্ষ্ট সেশন কেতিয়া হৈছিলে পঢ়িব লাগে ডেটটো আমি গম পাব লাগে লগতে কোন জেগাত সেই সেশনটো হৈছিলে আমি গম পাব লাগে ফাৰ্ষ্ট সেশনটো তোমাৰ মানে অধিৱেশনটো কোনে প্ৰিজাইডিং অফিচাৰ আছিলে আমি সেইটো গম পাব লাগে প্ৰিজাইডেড বাই হু আমি সেইটো গম পাব লাগে লগতে অসম সাহিত্য সভা বুলি ক'লে আমি অসম সাহিত্য সভা পত্ৰিকা বুলি এখন মেগাজিন আছে সেই মেগাজিনখন কেতিয়া ৰিলিজ কৰা হৈছিলে ওকে বা সেই যিখন মেগাজিন আছিলে তাৰ ফাৰ্ষ্ট এডিটৰ কোন আছিলে আমি সেইটো গম পাব লাগে ওকে লগতে অসম সাহিত্য সভাৰ যিটো লোগো আছে সেই লোগোটো কোনে ডিজাইন কৰিছিলে সেইটো আমি গম পাব লাগে ওকে ইয়াৰ চিৰ চেনেহী মোৰ ভাষাৰ জননী তাক কোনে লিখিছিলে সেইটো আমি গম পাব লাগে ওকে তো এইবিলাক আমি ইনফৰমেশ্যন ভালদৰে গম পাব লাগিব ফ্ৰম দ্য টপিক অসম সাহিত্য সভা ওকে যদি কাৰোবাৰ লগত সেই তোমালোকক নোটছ লাগে যদি কাৰোবাৰ এভেইলেবল লাগে মোক আমাৰ এই যিটো নাম্বাৰ আছে 6002417488 ওকে এই নাম্বাৰত মেছেজ কৰিবা যদি কাৰোবাৰ নোটছ লাগে কাৰোবাৰ লগত যদি নাইকিয়া একেলগে ইনফৰমেশ্যনবিলাক তো মোক ক'বা এই নাম্বাৰত মই তোমালোকক সেই মেটেৰিয়েলবিলাক পঠাই দিম কোনো প্ৰব্লেম নাই ঠিক আছে তো ষ্টেটমেণ্টটো আছিলে ফাৰ্ষ্ট ষ্টেটমেণ্টটো আছিলে ইট ৱাজ এষ্টাব্লিছড ইন 1917 সেইটো কি হ'ব শুদ্ধ হ'ব দ্য ফাৰ্ষ্ট সেশন ৱাজ হেল্ড এট শিৱসাগৰ সেইটো শুদ্ধ হয় থাৰ্ড ষ্টেটমেণ্টটো আছে পদ্মনাথ গোহাঁই বৰুৱা ৱাজ হিজ ফাৰ্ষ্ট প্ৰেচিডেণ্ট এইটো কি হ'ব আল্টিমেটলি শুদ্ধই হ'ব তো আমাৰ এই তিনিটা ষ্টেটমেণ্ট শুদ্ধ হয় কাৰেক্ট এনচাৰটো আমাক উলিয়াবলৈ কৈছে তো সেইকাৰণে শুদ্ধ কি হ'ব এতিয়া 1 2 and 3 ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে বুজি পাইছো আমি ভালদৰে ওকে কিবা ডাউট থাকিলে মোক জনাবা নেক্সট তোমালোকে চোৱা নেক্সট প্ৰশ্নটো তোমালোকে চোৱা দ্য ত্ৰিমূৰ্তি অফ আছামিজ লিটাৰেচাৰ কনচিষ্ট অফ কোন হ'ব এতিয়া যদি মই অপশ্যনকেইটা চাবলৈ যাওঁ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱা এই তিনিওগৰাকী মহান ব্যক্তি কি বুলি কোৱা হয় ত্ৰিমূৰ্তি অফ আছামিজ লিটাৰেচাৰ বুলি কোৱা হয় ওকে ওকে ইয়াত তোমালোকে চোৱা নেক্সট প্ৰশ্নটো তোমালোকে মন কৰিবা এক ছেকেণ্ড দেই ওকে ইয়াত মন কৰা ইয়াত কি কৰিব দিছে তোমাৰ মেচ দা ফলোইং কৰিবলৈ দিছে আৰু এই এনেকুৱা প্ৰশ্ন নহয় বহুতবাৰ পৰীক্ষাত সোধে মেচ দা ফলোইং কৰিবলৈ দিয়ে ইয়াত চোৱা ইয়াত কেইজনমান মানুহৰ নাম দি থোৱা আছে আৰু তেখেতসকলৰ যিখিনি কাম সেইফালে এইফালে দি থোৱা আছে তো হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ লিখিছে য়েছ লিখিছে ওকে মাধৱ কন্দলীয়ে লিখিছে তোমাৰ আছামিজ ৰামায়ণ আমি পঢ়িছোৱে তেখেতে ট্ৰেন্সলেশ্যন কৰিছিলে আছামিজ অসমীয়ালৈ ৰামায়ণখন ভট্টদেৱ ওকে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তেখেতে কি কৰিছিলে লিখিছিলে কথা ভাগৱত লিখিছিলে সেইটো শুদ্ধ হয় বাট চোৱা কীৰ্তন ঘোষা কোনে লিখিছিলে কীৰ্তন ঘোষা লিখিছিলে শংকৰদেৱ আমাৰ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা লিখিছিলে ৰজনীকান্ত বৰদলৈ লিখা নাইকিয়া সেইটো কাৰণে কি হ'ব 4 নম্বৰটো আল্টিমেটলি কি হ'ব এতিয়া ভুল হ'ব ওকে তো আমাক সুধিছে যে হুইচ অফ দ্য পেয়াৰ্স গিভেন এবভ আৰ কাৰেক্টলি মেচ সুধিছে তো 1 2 3 কাৰেক্টলি মেচড হৈ আছে তো কি হ'ব অপশ্যন এ আমাৰ কাৰণে কি হ'ব শুদ্ধ এনসাৰ হ'ব ঠিক আছে 1 2 3 শুদ্ধ হ'ব
নেক্সট চোৱা ফাৰ্ষ্ট ৰোমেণ্টিক আছামিজ পয়েম কি হ'ব ফাৰ্ষ্ট ৰোমেণ্টিক পয়েম ইন আছামিজ কি হ'ব ইয়াত কি হ'ব বিন বৈৰাগী আছে বন কুঁৱৰী আছে লিটিকাই আছে প্ৰতিমা আছে ওকে ইয়াত শুদ্ধ উত্তৰ কি হ'ব বন কুঁৱৰী ওকে তো তোমালোকে মোক এইটো জনাবা যে বন কুঁৱৰী কোনে লিখিছিল ওকে ইয়াৰ ৰাইটাৰ কোন ওকে এইটো তোমালোকে মোক জনাবা ৰাইটাৰ মানে আলটিমেটলি পয়েট ওকে যেটো পয়েম হয় তো পয়েট কোন হয় তোমালোকে মোক জনাবা কমেন্ট সেকশনত জনাবা ওকে যদি ভুল হয় তেতিয়াহ'লে মই আকৌ এনসাৰটো জনাই দিম তোমালোকক নেক্সট আহিলে ফাৰ্ষ্ট আছামিজ সনেট ওকে তো ফাৰ্ষ্ট আছামিজ সনেট কি হয় প্ৰিয়তমাৰ চিঠি ঠিক আছে তো তোমালোকে মোক জনাবা প্ৰিয়তমাৰ চিঠি কোনে লিখিছিলে ঠিক আছে সেইটো মোক জনাবা তোমালোকে নেক্সট তোমালোকে চোৱা ফাৰ্ষ্ট আছামিজ ছ'চিয়েল ড্ৰামা কি হয় ৰাম নৱমী হয় ওকে তো তোমালোকে মোক কমেন্ট সেকশনত জনাবা ৰাম নৱমী কোনে লিখিছিলে ঠিক আছে নেক্সট আছামিজ বিয়াজ বুলি কাক কোৱা হয় ওকে শংকৰদেৱ ৰাম সৰস্বতী মাধৱদেৱ ভট্টদেৱ তে শুদ্ধ উত্তৰ কি হ'ব ৰাম সৰস্বতী ওকে ৰাম সৰস্বতী কি বুলি কোৱা হয় অসম আছামিজ বিয়াজ বুলি কোৱা হয় ঠিক আছে নেক্সট হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাৰ্ষ্ট আছামিজ পয়েট ওকে কোনজন ইয়াত দিয়া মানুহৰ ভিতৰত মাধৱ কন্দলী হেম সৰস্বতী হৰিহৰ বিপ্ৰ শংকৰদেৱ তাক আমি ফাৰ্ষ্ট আছামিজ পয়েট বুলি কওঁ তেখেত হৈছে হেম সৰস্বতী ওকে নেক্সট তোমালোকে চোৱা which work is known as the summary of ভাগৱত পুৰাণ ওকে নামঘোষা গুণমালা ভক্তি ৰত্নাকাৰ আৰু ৰাম জন্মৰ ৰহস্য ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব গুণমালা ওকে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব আলটিমেটলি গুণ ওকে তো ইয়াত তোমালোকে চোৱা ইয়াত যিকেইটাক মই প্ৰশ্ন দিছো নহয় এক্সেক্টলি এনেকুৱাকে নাহিব পাৰে এনেকুৱা ফৰ্মেটত নাহিব পাৰে বা ষ্টেটমেণ্টত বেছত আহি যাব পাৰে বাট এটলিষ্ট আমি যদি সেই ইনফৰমেশ্যনটো নাজানো তেতিয়াহ'লে কি ষ্টেটমেণ্টটো মই শুদ্ধ কৰিব নোৱাৰিম বস্তুটো বুজি পাইছেনে তো প্ৰথম মই কিছুমান ষ্টেটমেণ্ট বেছ কুৱেশ্যনেই দিছিলোঁ বাট পিছত মই কিছুমান কি কৰিছিলোঁ চিম্পল কুৱেশ্যন দি দিছোঁ বাট আমি সেইবিলাক গম পাব লাগিব তেতিয়াহে আমি কৰিব পাৰিম যদি ষ্টেটমেণ্টটো আহে ঠিক আছে তো আজিৰ আমাৰ আছামিজ লিটাৰেচাৰৰ ওপৰত এইখিনি MCQ আছিলে যদি তোমালোকৰ আৰু ইয়াৰ ওপৰত যদি আৰু MCQ লাগে তোমালোকে মোক জনাবা ওকে আমাৰ যিটো গ্ৰুপ আছে তাত তোমালোকে জইন কৰিবা আমাৰ যিটো ফ্ৰী গ্ৰুপ আছে নহয় তাত তোমালোকে এটা মেছেজ দিবা এই নম্বৰটো মেছেজ দিবা ওকে এই নম্বৰটো ওকে 6002417488 ওকে তো তোমালোকে এই নম্বৰটোত মেছেজ দিবা 6002417488 ইয়াত মেছেজ কৰিবা আৰু যিটো আমাৰ ফ্ৰী হোৱাটছএপ গ্ৰুপ আছে তাত তোমালোকে জইন কৰি ল'ব পাৰিবা আৰু তাত মই তোমালোকক সেই ফ্ৰী MCQ বিলাক দি দিম যদি ইয়াতকেও ওপৰত যদি আৰু কুৱেশ্যনছ লাগে সেইবিলাক তাত এভেইলেবল থাকিব বাট এটলিষ্ট জনালেহে মই দিম ওকে যদি কোনো নজনা তেতিয়াহ'লে মই কোনো এক্সট্ৰা আৰু MCQ নিদিওঁ ঠিক আছে তো কাইলৈ মই আৰু এটা বেলেগ ভিডিঅ' লৈ পেলাই আনিম ফ্ৰম আছাম টপিকছবিলাকৰ ওপৰত বেছ কৰি পেলাই ওকে আৰু যিকেইটা প্ৰশ্ন মই সুধিছোঁ তোমালোকে সেই কমেণ্ট ছেকশ্যনত মোক জনাবা নহ'লে মোক হোৱাটছএপ কৰি পেলাই পঠাব পাৰা ওকে ডেটছ অল ফৰ টুডে থেংক ইউ